সৰুসজাই ষ্টেডিয়ামৰ এক ভিডিঅ'ই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ষ্টেডিয়ামখনত চলি থকা জলক্ৰীড়া প্ৰতিযোগিতাৰ খেলুৱৈসকলৰ বাবে খাদ্য ৰন্ধা হয় শৌচালয়ত। এই ভিডিঅ' পোহৰলৈ অহাৰ পিছতে চৌদিশে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জাকিৰ হুছেইন একুৱাটিক ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য ষ্টেডিয়ামখনৰ শৌচালয়ত ৰন্ধা হয়। এগৰাকী মহিলা অভিভাৱকে পোহৰলৈ আনে এই ভয়ংকৰ ভিডিঅ'। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। সৰুসজাই ষ্টেডিয়ামত আচলতে খেলুৱৈসকলৰ লগত কি ধৰণৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰা হৈছে, কি ধৰণৰ পৰিচৰ্যাৰ ব্যৱস্থা কৰা হৈছে, সেয়া পুনৰ পোহৰলৈ আনিলে এগৰাকী অভিভাৱকে। এগৰাকী খেলুৱৈৰ অভিভাৱকে পোহৰলৈ আনিলে এটা বিস্ফোৰক সত্য। জলক্ৰীড়া প্ৰতিযোগিতাৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলৰ বাবে খাদ্য ৰন্ধা হৈছিল শৌচালয়ত। আৰু ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোনযোগে সংযোজিত হৈছোঁ আমাৰ সতীৰ্থ হিমাংকৰ বৰ্মনৰ সৈতে। হিমাংকৰ, জাকিৰ হুছেইন একুৱাটিক ষ্টেডিয়ামত চলি যি জলক্ৰীড়া প্ৰতিযোগিতা চলি আছে তাৰ খেলুৱৈসকলৰ এগৰাকী অভিভাৱকে কিন্তু এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ কিমান দূৰ সঁচা, কিমান দূৰ মিছা যে খাদ্য খেলুৱৈসকলৰ বাবে ষ্টেডিয়ামৰ শৌচালয়ত খাদ্য ৰন্ধাৰ যি অভিযোগ সেয়া কিমান দূৰ সঁচা, কিমান দূৰ মিছা, সবিশেষ হিমাংকৰ। হয়, নিশ্চিতভাৱে এই ক্ষেত্ৰত এতিয়াও অসম সাঁতোৰ সন্থাই যিহেতু এই ৩৩ সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল তিনিদিনীয়াকৈ, আজি তাৰ সমাপ্তিৰ দিন। আৰু তাৰ পূৰ্বে এই যিটো ভিডিঅ', এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে এতিয়া। বিশেষকৈ যিসমূহ প্ৰায় 18খন জিলাৰ প্ৰায় 500গৰাকীতকৈ অধিক যি খেলুৱৈ অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ লক্ষ্য আছিল যে ৰাষ্ট্ৰীয় পৰ্যায়ত হ'বলগীয়া যি জলক্ৰীড়া প্ৰতিযোগিতা তাক তেওঁলোকে এই প্ৰতিযোগিতাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ পৰা বাছনি কৰিব। কিন্তু এই ৰাজ্যিক পৰ্যায়ৰ পৰা বাছনি কৰিবলগীয়া এই প্ৰতিযোগিতাখনিত খেলুৱৈসকলক কিদৰে আচলতে খাদ্য প্ৰস্তুত কৰি, কেনে পৰিৱেশত খাদ্য প্ৰস্তুত কৰি দিয়া হৈছিল তাক লৈ কিন্তু অভিভাৱক একাংশৰ মাজত ক্ষুণ্ণ হৈছিলে। আৰু তাৰ মাজতে এই যিটো ভিডিঅ', এগৰাকী অভিভাৱিকাই এই ভিডিঅ'টো যেতিয়া সামাজিক মাধ্যমত এৰি দিলে বা সামাজিক মাধ্যমত আপলোড কৰিলে, তাৰ পিছতে কিন্তু যথেষ্ট তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালকৈ এই সন্দৰ্ভত অসম সাঁতোৰ সন্থাই কাক দায়িত্ব দিছিল এই ৰন্ধা বঢ়া কাৰ্যৰ বাবে বা এই ৰন্ধা বঢ়াৰ খেলুৱৈসকলৰ যি খাদ্য, এই খাদ্য প্ৰস্তুত কৰাৰ বাবে কাক দায়িত্ব দিছিল, নে অসম সাঁতোৰ সন্থাই নিজেই এই ব্যৱস্থা কৰিছিল, এই কথা এতিয়াও স্পষ্ট হোৱা নাই। হয়তো পৰৱৰ্তী সময়ত বা আজি সন্ধিয়ালৈ সকলো কথা স্পষ্ট হ'ব। কিন্তু যিয়ে এই খাদ্য প্ৰস্তুত কৰিছিল, যি এক অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে খাদ্য প্ৰস্তুত কৰিছিল, তাক লৈ কিন্তু অভিভাৱকসকল ক্ষুণ্ণ হৈ পৰিছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 18খন জিলাৰ যিহেতু খেলুৱৈ আহিছিলে, এই খেলুৱৈসকলৰ বাবে এই খাদ্য প্ৰস্তুত কৰা হৈছিল। আৰু এনেই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰাক লৈ পেলাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অসম সাঁতোৰ সন্থাই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰি খেলুৱৈক দিয়া কাৰ্য কিমান গ্ৰহণযোগ্য সেয়া অসম সাঁতোৰ সন্থাই নিজেই বিবেচনা কৰিব। আনহাতে বিভাগটোৱে কি ধৰণৰ ব্যৱস্থা লয়, কিয়নো এই কাৰ্যসূচীত প্ৰাথমিক অৱস্থাত খেলুৱৈসকলক উদগনি জনাবৰ বাবে বিভাগীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীও উপস্থিত হৈছিলে। গতিকে মন্ত্ৰী এগৰাকী যেতিয়া উপস্থিত হৈছিলে, তাৰ পাছত কিদৰে এই ধৰণৰ এক অৰাজক পৰিৱেশ, বিশেষকৈ অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্ৰস্তুত কৰি খেলুৱৈক দিব পাৰিলে, সেয়া কিন্তু এতিয়াও সকলো ৰাইজৰ মাজতে প্ৰশ্ন হৈ আছে। অসম সাঁতোৰ সন্থাই কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। কিন্তু খেলুৱৈসকলৰ মাজত এই পৰিৱেশক খাদ্য বিতৰণ কৰাক লৈ পেলাই কিন্তু ক্ষুণ্ণ হৈ পৰা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হিমাংকৰ।